সেইজন ভগৱন্ত কৃষ্ণই সামান্য জাম্বৱন্তৰ লগত যুদ্ধ কৰিবলৈ আশা যেন লাগেনে? কেতিয়াও নালাগে। কিয় লাগিছিল তেতিয়াহ'লে বা লগাৰ কাৰণটো আমাৰ কি? সেই কথাটোৱে আমি আলোচনা কৰিব বিচাৰিছোঁ। ৰাম অৱতাৰত আমি সকলোৱে জানো ৰাৱণে সীতা হৰণ কৰিছিল, যাৰ কাৰণে ৰামে কি কৰিলে? হনুমান জাম্বৱন্ত নল-নীল আদি কৰি সকলোকে লগাই সেতু বান্ধি লংকাত কষ্ট হ'ল আৰু এটা সময়ত ৰাম ৰাৱণৰ যুদ্ধ হ'ল। ৰাম ৰাৱণৰ যুদ্ধ এমাহ হৈছিল। পৃথিৱীৰ আটাইতকৈ দীঘল যুদ্ধখনেই হ'ল ৰাম ৰাৱণৰ। জাম্বৱন্তই গৈ দেখিলে লংকাত তেওঁৰ নিচিনা বলৱন্ত বীৰ নাই। বিষ্ণু পুৰাণত বৰ্ণনা কৰা মতে সেই সময়ত আটাইতকৈ প্ৰকাণ্ড শৰীৰ আছিল জাম্বৱন্তৰ, দ্বিতীয়টো আছিল আতিকায়ৰ, তৃতীয় আছিল কুম্ভকৰ্ণৰ ৰাৱণৰ ভাই, আৰু চতুৰ্থ আছিল আমাৰ ভীমৰ পুত্ৰ ঘটৎকচ। আৰু সেইকাৰণে জাম্বৱন্তে তেওঁলোকৰ যুদ্ধ নকৰিলে। কথাতে কয় সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাভ। লংকাত গৈ সমান যুদ্ধ নোপোৱা মানে জাম্বৱন্ত যুদ্ধ নকৰিলে। এমাহৰ দিনা যেতিয়া ৰামে ৰাৱণক বধ কৰিলে, ৰামৰ সকলো প্ৰজাই আনন্দত নাচিবলৈ ধৰিলে, কাৰণ আজি পৰম শত্ৰু ৰাৱণৰ মৃত্যু হ'ল। কিন্তু ৰামে দেখিলে জাম্বৱন্তে এটা চুকত মন মাৰি বহি আছে, আৰু তেতিয়া ৰামে গৈ জাম্বৱন্তক ক'লে, হে জাম্বৱন্ত, মোৰ সমস্ত প্ৰজাবিলাকে আজি আনন্দ কৰিছা, তুমি মন মাৰি বহি আছা, কাৰণ মই জয় তুমি নিবিচাৰা। বোলে নিশ্চয় বিচাৰো। তেতিয়াহ'লে কিয় মন মাৰি বহি আছা? হে প্ৰভু, মই ইয়ালৈ বৰ আশা কৰি আহিছিলোঁ যুদ্ধ কৰিম বুলি, কিন্তু মোৰ সমান বীৰ, মোৰ সমান বলৱন্ত নাপাই মই যুদ্ধৰ মনৰ আশা মনত দিলোঁ, আৰু সেই দুখতে মই মন মাৰি আছো, কাৰণ যিটো আশা লৈ আহিছিলোঁ আশা পূৰণ নহ'ল। ৰাম প্ৰভু ভগৱন্তই ভগৱন্ত সদায় ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰে। আৰু তেতিয়া ৰামে ক'লে, হে জাম্বৱন্ত উঠা, তুমি যি আশা কৰিছিলা যুদ্ধ কৰাৰ কথা মই কথা দিলোঁ, তোমাক এই বাঞ্ছা এদিন মই পূৰণ কৰাম। ৰাম অৱতাৰত পূৰণ কৰিব নোৱাৰিলে। কৃষ্ণ অৱতাৰত সেইকাৰণে জাম্বৱন্তৰ লগত যুদ্ধ কৰিছিল শ্যামন্তক মণি অনাৰ কাৰণে। আচলতে 30 দিনে যুদ্ধ কৰিব লাগিছিল, কৃষ্ণই দুদিন কমাই দিলে। সেইকাৰণে জাম্বৱন্ত দুটা অহংকাৰ আছিল, মই জাম্বৱন্ত, মোৰ সমান বীৰ এই জগতত নাই। সেইকাৰণে দুদিন কমাই 28 দিন। 28 দিন কৰিলে, কাৰণ কৃষ্ণৰ কাৰণে জাম্বৱন্ত এক নিমিষ নহয়নে বা? কিন্তু 28 দিন কিয় কৰিলে? ইয়াৰ তত্ত্বটো সেই তেতাৰ যুগতে ৰাম প্ৰভুৱে তেওঁৰ মনোবাঞ্ছা পূৰ্ণ কৰিম বুলি কৈছিল বা, কাৰণ ভগৱন্তই ভকতৰ সদায় মনোবাঞ্ছা পূৰণ কৰাৰ কাৰণে 28 দিন যুদ্ধ কৰিলে। সেইকাৰণে ইয়াত ধুনীয়াকৈ লিখিলে, কি লিখিলে? বোলে কৃষ্ণৰ চৰিত্ৰ পৰম পবিত্ৰ, হেনয় মানিয়া মনে, তাহাকে পঠিব তাহাকে মঠিব অন্যনী সৰ্বক্ষণে। সেই কৃষ্ণৰ কথাবিলাক আমি আলোচনা কৰিব লাগিব, কাৰণ কৃষ্ণ পূৰ্ণ ব্ৰহ্ম, কাৰণ কৃষ্ণই আগৰ 3 জনমৰ ভকতবিলাকৰ মনোবাঞ্ছাবিলাক পূৰ্ণ কৰাৰ কাৰণে এইবাৰ তেওঁ দ্বাপৰ যুগৰ শেষত পূৰ্ণ ব্ৰহ্ম কৃষ্ণৰূপে অৱতাৰ ধাৰণ কৰি সকলোবিলাকৰ মনোবাঞ্ছা পূৰণ কৰি থৈ গ'ল। ইয়াৰ পাছত কৃষ্ণ
তেতিয়া আমাৰ মনৰ পৰা সন্তুষ্টি হয় আৰু যিবিলাকে হৰিবৰ ভক্তি
প্ৰৱেশ নকৰি আমি বিষয় বাসনাৰ মায়াৰ সৰবৰত প্ৰৱেশ কৰে তেওঁলোকক গোটেই ৰাজ্যৰ ধন সম্পত্তি হ'লেও তেওঁলোকৰ মনত কোনোদিনে সন্তুষ্টি নাই। আৰু হৰিভক্তি সৰবৰত যেতিয়া আমি প্ৰৱেশ কৰিম যি পাওঁ তাতে সন্তুষ্ট। যেনেদৰে জড়ভৰতে যি পাইছিল তাতে সন্তুষ্টি, বিপ্ৰদামতে যি পাইছিল তাতে তেওঁ সন্তুষ্টি হৈছিল। আৰু সন্তুষ্টি হ'লে কি হয়? কৃষ্ণ পাদপদ্ম প্ৰকাশ হয় আৰু তেতিয়াই হৃদয়ত কৃষ্ণ পাদপদ্ম দৰ্শন হয়। ৰাম নামৰ ৰাজংশ, ৰাম নামটোক ৰাজহাঁহৰ লগত তুলনা কৰিছে। ৰাজহাঁহক গাখীৰ আৰু পানী একেলগে দিলেও ৰাজে গাখীৰটো গ্ৰহণ কৰে, পানীটো এৰি দিয়ে। ঠিক তেনেদৰে হৰিভকতে জগতৰ বিষয় বাসনাৰ সুখবিলাক ইন্দ্ৰিয়বিলাক এৰি দিয়ে, আত্মা সুখে গ্ৰহণ কৰে। আৰু সেইকাৰণে ইয়াত ক'লে আমি তুষ্টমতি, যি পাইছো তাতে সন্তুষ্টি। তে জড়ভক্তক কোনোবাই কাম কৰিব দিয়ে, কেতিয়াবা বায়ু বাদ দিয়ে, কেতিয়াবা নিদিয়ে। ফলত জড়ভক্তত কোনোদিন অশান্তি নাছিল। কাৰণ তেওঁ ভাবে আজি মোৰ নাই, ঈশ্বৰে মোৰ কাৰণে মিলোৱাই নাই, পালে ভাবে ঈশ্বৰৰ কৃপাত পালো আৰু খালো। তেওঁ নাপালেও সন্তুষ্ট নাই, পালেওতো আনন্দ নাই। সেইকাৰণে তেওঁৰ নাম জড় হৰ। জড় মানে যাৰ প্ৰাণ নাই, এই প্ৰাণ নোহোৱা দেহা এটা নিচিনাকৈ তেওঁ চলি থাকে, কাৰণে তেওঁ জড় হৰ। তে আমিও ইয়াত ক'লে আৰু এটা আমাক ধুনীয়াকৈ ইয়াত উপদেশ দিলে, যাৰ নামস্বই শুনিলে মাত্ৰকে হৈয়ে পাপৰাশী না, হেনয় হৰিকচ স্মৰিবা স্মৰাবা কৰিয়া গৃহ বিশ্বাস। নিবিৰাজাতকৈ নিবিৰাজা, যাৰ নাম ল'লেই সমস্ত পাপবিলাক বিনাশ হয়, সেইজনক তুমি স্মৰণ কৰিবা। এই ভগৱানৰ নাম ল'লে, স্মৰণ কৰিলে, নাম ল'লে সকলোৰে পাপ বিনাশ হয়। এই কথাটো নাৰদৰ এটা কাহিনীৰ দ্বাৰা আমি কথাখিনি আলোচনা কৰিছোঁ। নাৰদৰ মনত কৌতূহল জন্মিল। নাৰদে গীতাটো পাইছে, নাৰদে যিমান আনন্দ পায় শুনাবিলাকে বেছি আনন্দ পায়। বল খেলা মানুহজনে যিমান আনন্দ পায়, বল খেলাত বিচাৰ থকা মানুহবিলাকে তাতকৈ বেছি আনন্দ পায়। ঠিকে নাৰদে ভাবিলে, মই নাম গাই যি আনন্দ পাওঁ শুনাবিলাকে তাতকৈ বেছি আনন্দ পায়। এই নামৰটো কি মহিমা আছে, ইয়াৰ কিনো শক্তি আছে, কৃষ্ণৰ ওচৰকে যাওঁ, কৃষ্ণকে সুধো। এই বুলি নাৰদে গৈ কৃষ্ণ ক'লে, প্ৰভু আপুনি মোক কৃপা কৰি এই নামৰটো কি মহিমা আছে মোক ভালকৈ বুজাই কওক। তেতিয়া কৃষ্ণই হাঁহি নাৰদ, এই মোৰ মুখৰ পৰাই তুমি নামৰ মহিমা শুনিব নালাগে, কাৰণ মই পদ্ম কল্পতে তোমাৰ পিতৃ ব্ৰহ্মা সকলোবিলাক বুজাই কৈছো। তুমি তোমাৰ পিতৃৰ ওচৰত গ'লে পিতৃ তোমাক বুজাই দিব। কথা শুনি নাৰদে পিতৃ ব্ৰহ্মাক যাই ক'লে, আপুনি মোক কৃপা কৰি নামৰ মহিমা বুজাই পাব লাগে। তেতিয়া নাৰদৰ কথা শুনি ব্ৰহ্মাই ক'লে, মই 4খন মুখেৰে 3বাৰ বেদ শেষ কৰিলোঁ, তথাপিও অনন্ত নামৰ অনন্ত মহিমা মই বুজি নাপাওঁ। আৰু বুজি নাপাই এই কৃষ্ণৰ গৰু গৰক্ষ ডাঙৰি এইবিলাক চুৰ কৰি যিখনে লাজত কৰিছিলো, আজিও কৃষ্ণৰ মুখলৈ চাব পৰা মোৰ সাহস নাই। তুমি এটা কাম কৰা, মোতকৈ ভালকৈ জানে শিৱে, তেওঁ যিহেতু 1000 নাম সদায় জপ কৰে, তেওঁ কিজানি ভালকৈ জানিব পাৰে, তুমি শিৱৰ ওচৰত যোৱা। কথা শুনি নাৰদে শিৱৰ ওচৰত গ'ল। শিৱক ক'লে, আপুনি মোক কৃপা কৰি এই নামৰ মহিমা বুজাই দিব লাগে। তেতিয়া শিৱে ক'লে, হে নাৰদ, মই সদায় 1000 নাম জপ কৰোঁ সঁচা কথা, কিন্তু অনন্ত নামৰ অনন্ত মহিমা আজি মই পোৱা নাই, যাৰ কাৰণে মই মন্দিৰ চাব মানা কৰিছে, কিন্তু মই তেওঁৰ কথা নামানি জোৰকৈ চাব বিচৰাত দেখুৱালে। আৰু যাৰ কাৰণে মই যিখন লাজত কৰি আছো তুমিতো জানা, কাৰণ তেওঁৰ নামৰ মহিমা তেওঁ নিজেই নাজানে, ভগৱন্তাই নিজেই নাজানে।
তুমি এটা কাম কৰা, এই যমৰ ওচৰত যোৱাটো ধৰ্মৰাজ নাৰদে কথা শুনি যমৰ ওচৰত গ'ল। যমক ক'লে, আপুনি মোক নামৰ মহিমা ভালকৈ বুজাই কওক। তেতিয়া যমে ক'লে এটা কথা, মই তোমাক নামৰ মহিমা এটা চৰ্ত বোলে কি, মোৰ দুটৰ লগত তুমি আগে ৰাজ্যখন চাব লাগিব। কি ৰাজ্যখন চাওঁতে মুখেৰে তুমি এটা শব্দ নকৰো বুলি কথা যদি দিয়া, তোমাক নামৰ মহিমা কম। নাৰদে বোলে ৰাজ্যখন চাওঁতে মুখেৰে নামাতিম, কি ডাঙৰ কথা, কথা দিলে নাৰদে। যমে দুটৰ লগত ৰাজ্যখন দেখুৱাবলৈ লৈ গ'ল। আমি ভাগৱতত সকলোৱে জানে 28খন নৰক, বেয়া নৰক, ৰৌৰ ৰৈবৰ কুম্ভীপাককে আদি কৰি, আৰু এই তাত জীৱাবিলাকক উগ্ৰ শাস্তি দিয়া যিবিলাক দেখিলে নাৰদৰ হিয়া সহ্য নহ'ল। ক'ব নোৱাৰাকে ওলাই আহিল, ৰাম 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 জীৱৰ এনেকুৱা বিলাই। এই যিবিলাক জীৱই ৰাম নাম শুনিলে, শুনিয়ে চতুৰ্ভুজ ৰূপ লৈ বৈকুণ্ঠলৈ গুচি গ'ল। পাছফালৰ পৰাই যমে মাত দিলে, নাৰদ নামৰ মহিমা তুমি দেখিলানে? হে প্ৰভু, ইমান দিন নাম লৈয়ে আছিলো, নামৰ ইমান মহিমা আছে মই আজিহে বুজি পালো। সেইকাৰণে তোমাক মই মনে মনে থাকিব কৈছিলো। চোৱা, যিকেইটা পাপীয়ে শুনিলে সেইবিলাক কিহত বৈকুণ্ঠলৈ মুক্তই বৈকুণ্ঠলৈ গুচি গ'ল, আৰু বেছি সময় ক'লে মোৰ দোকানে বন্ধ হৈ যাব। সেইকাৰণে ইয়াত ক'লে, যাৰ নামাশ্ৰয় শুনিলে মাত্ৰকে হৈয়ে পাপ ৰাখিনা, যাৰ নাম শুনিলে সমস্ত পাপীবিলাকৰ পাপবিলাক বিনাশ হৈ যায়। সেই ভগৱন্তৰ নাম আমি ল'ব লাগে, কাৰণ কৰ্ণৱতে ভগৱতৰ ইয়াত প্ৰৱেশী কৰি দুৰ্বাসনা হৰে সমস্ত জলৰ যতে কল জ্ঞান সৰকালে স্বভাৱতে নিৰ্মল হয়। নামে, নামৰ ইমান মহিমা, নামে অকল পাপে বিনাশ নকৰে, আমাৰ শৰীৰত থকা বেয়া নিৰ্বাসনাবিলাকক আনকি লাঘৱ কৰে। আৰু তাৰ পাছত এতিয়া এই নিমিৰদানটো এক প্ৰবুদ্ধৰ ইয়াৰ পাছত কি উপদেশ দিয়ে, এই পাঠলৈ যাওঁ। কৃষ্ণ